1600 টাকা দিছি আমরা গ্যাসৰ। এতিয়া টকাটো যে মানুহজনে টকাটো ল'লে এই টকা লোৱা মানুহজনৰ নামটো আপুনি ক'ব নেকি? এইটোতো মই নাজানো হেৰি কোনে লৈছে যে অনদিতি আঞ্জা এই মানে অলিউৰ ৰহমান নামৰ ল'ৰাটোৰ পৰা লৈছে না? অলিউৰ ৰহমান। এতিয়া আপুনি কি বিচাৰে? যেহেতু আমি গরিব মানুষ যেহেতু দিছে সরকারে সেইটোৱে লাগে মোৰ বেছিটো মই কিলে দিম যেটো নিয়ম আছে সেইটোৱে দিম তে চৰকাৰে ধাৰ্য কৰি দিয়া মানে অফিচৰ উপৰঞ্চি টকাখিনি আপুনি ঘূৰাই পাব লাগে না? ঘুরাই লাগবো তো ঘুরাই লাগবো আমরা গরিব মানুষ আমরা ঘুরাই আঙ্গল লাগবো অলিউৰ ৰহমানৰ ওচৰত সি মোক কৈছে 1500 টকা লাগিব বুলি পাছত কৈছে 1600 টকা মই 1600 টকা পুৰা দিছোঁ 100 টকা এটা কম দিছিলোঁ সি মানা নাই পুৰা 1600 লাগিব বুলি কৈছে আপোনাৰ হাতৰ পৰা টকা নিয়া মানুহজনৰ নাম অলিউৰ ৰহমান তেওঁ আপোনাৰ পৰা কিমান টকা লৈছে? 1600 টকা লৈছে আৰু কি কৈছে গেছটো দিম বুলি কৈছে? দিলে গেছ দিলে আৰু 100 টকা এটা কম দিছিলোঁ সি ক'লে ৰেগুলেটাৰ ৰাখি দিব নহ'লে যিকোনো এটা বস্তু ৰাখি দিব 100 টকা কম দিলে তাৰপিছত মই পুৰা 1600 টকা দিছোঁ। এতিয়া আপুনি কি বিচাৰে? এতিয়া শুনিছোঁ 700 টকা 800 টকাত গেছ পোৱা যায় এতিয়া মোৰ বাকী পইচাকেইটা ঘূৰাই পাব লাগে মানে উচিত তদন্তটো পাব লাগে না? পাব লাগে। আপুনি ক'ব কিবা ইয়াৰ বিষয়ে? মই 1700 টকা দিছোঁ মোৰ ইণ্টাৰেষ্ট টকা দিছোঁ মই 20 টকা লাগে এতিয়া আপুনি কি বিচাৰে? 1700 টকা এতিয়া মোৰ টকাটো পাব মানে গেছৰ ন্যায্য দামটো ৰাখি বাকী টকাখিনি ঘূৰাই দিব লাগে। আপোনালোকে কিবা ক'ব? মই 1700 টাকা দিছোঁ এতিয়া আপোনালোকে সকলোৱে মানে বাকী টকাখিনি ঘূৰাই পাব লাগে না? এতিয়া আপোনালোকে কাৰোবাৰ নিজৰ ওচৰ চুবুৰীয়া কোনো মুৰব্বী মানুহৰ তাত কমপ্লেইন দিছিলে নেকি? দিয়া নাই না? আচ্ছা মানে এতিয়া আপোনালোকে উচিত ন্যায়টো পাব লাগে। Iya,